লেখিকা বুলি নিজকে জাহিৰ কৰি ফুৰিব বিচাৰে। এইগৰাকী কেনেকুৱা লেখিকা? তেওঁ যদি সাহিত্য চৰ্চা কৰে, অসমত জুবিনদাৰ অৱদানৰ বিষয়ে কাৰোবাক শিকাবলগীয়া আছে নেকি? জন্মৰ পিছৰ পৰাই জুবিনদাৰ গান নুশুনাকৈ ডাঙৰ হোৱা ইয়াত থকা কোনোবা ব্যক্তি আছে নেকি? আমছৈ সদায় বাংলাদেশী ৰক্ষক, অবৈধ বাংলাদেশীৰ হিতৰ কাৰণে কাম কৰে আৰু অবৈধ বেদখলকাৰী ৰক্ষাৰ কাৰণে তেওঁলোকে কাম কৰে। যদি সঁচাকৈ খিলঞ্জীয়াৰ হিতৰ কাৰণে কাম কৰা সংগঠন হ'লহেঁতেন, এইসমূহত তেওঁলোকে সজাগতা আনি কোনসমূহ মাটিত বসবাস কৰিব পাৰে সেই কথাটো আমছুৰ দৰে সংগঠনে জানিব লাগিছিলে। হয়, সংগঠনটোৰ মাজত ধুমুহা আহিছে, সেই ধুমুহাত আমাৰ গছপাত খিলিছে, আমাৰ ঠাল ঠেঙুলি ভাঙিছে, কিন্তু বীৰ লাচিত সেনা নামৰ যিজোপা বটবৃক্ষ, এই বটবৃক্ষজোপা কোনেও কেতিয়াও উঘালি পেলাব নোৱাৰে। এই বটবৃক্ষজোপাৰ ছাদ বহি সমগ্ৰ অসমৰ খিলঞ্জীয়া জাতিসত্তা একত্ৰিত হৈ বৰ অসমৰ কথা পাতিব। নমস্কাৰ, আপোনালোকে চাই আছে ফাৰ্ষ্ট নিউজ আছাম। এই মুহূৰ্তত আমি দিছপুৰ লাষ্ট গেটৰ জনসংযোগ বিভাগৰ য'ত বাকৰিত আমি বৰ্তমান উপস্থিত আছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে মোৰ কেমেৰাৰ পিছফালে এইসকল বৰ্তমান মুহূৰ্তত বীৰ লাচিত সেনাৰ সৈনিকসকল পুনৰবাৰ জাগৃত হৈছে মহানগৰীত পুনৰ, যিহেতু বীৰ লাচিত সেনাৰ এটা খুব ডাঙৰ দুৰ্যোগে তেখেতলোকক চানি ধৰিছিল। পুনৰবাৰ বীৰ লাচিত সেনা মূৰ দাঙি থিয় হৈছে। এই মুহূৰ্তত বীৰ লাচিত সেনাৰ সৈনিকসকল আমাৰ সৈতে উপস্থিত আছে আৰু তেওঁলোকৰ লগত আমি কিছু বাৰ্তালাপ কৰিম। যিহেতু বৰ্তমান সময়ত বীৰ লাচিত সেনাৰ যিগৰাকী মুখ্য সচিব ৰন্টু পানীফুকনকে ধৰি কেইবাজনো লোকক বৰ্তমান মুহূৰ্তত অসম আৰক্ষীয়ে তেখেতলোকক আটক কৰি তেখেতলোকক কাৰাৰুদ্ধ কৰি ৰাখিছে। কিন্তু তাৰ পিছতো বীৰ লাচিত সেনা কিন্তু কোনোদিনে থমকি ৰোৱা নাই। এই মুহূৰ্তত প্ৰাণজিৎ গগৈৰ নেতৃত্বত যি ৰন্টু পানীফুকনৰ দায়িত্বত, যিটো মুখ্য সচিবৰ দায়িত্বত বৰ্তমান মুহূৰ্তত প্ৰাণজিৎ গগৈয়ে গোটেই বিষয়টোক পৰিচালনা কৰি আছে। বৰ্তমান বীৰ লাচিত সেনাৰ সৈনিকসকলক তেখেতলোকে আগবঢ়াই নি আছে। অসমৰ বিভিন্ন বিষয়ৰ সম্পৰ্কত, বৰ্তমান সময়ত চলি থকা গোটেই বিষয়বিলাক সম্পৰ্কত আমি ফাৰ্ষ্ট নিউজ আছামৰ দৰ্শকৰ জৰিয়তে অসমবাসী ৰাইজক আমি জনাবৰ কাৰণে চেষ্টা কৰিম। প্ৰাণজিৎ গগৈ ডাঙৰীয়া আছে, আমি কেইবাটাও বিষয়, সাম্প্ৰতিক সময়ত চলি থকা বিষয়, সেই বিষয়সমূহৰ লগত কথা পাতিম আৰু বীৰ লাচিত সেনাৰ সৈনিকসকলক যে বৰ্তমান মুহূৰ্তত কাৰাৰুদ্ধ কৰি ৰাখিছে, কেনে পৰ্যায়ত আছে, সেই গোটেই কথাবিলাক আমি জনাবৰ কাৰণে আমি চেষ্টা কৰিম। এই মুহূৰ্তত মই পোনে প্ৰাণজিৎ গগৈ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। মই প্ৰথম প্ৰশ্ন আপোনাক সুধিবৰ কাৰণে বিচাৰিম। বহু ধুমুহা, ঘাত প্ৰতিঘাত এইবিলাকতো আহিবই এটা সংগঠন কৰি থাকিলে, কিন্তু তথাপিও বাস্তৱ সময়ত এই মুহূৰ্তত যদি আমি চাওঁ, অসমৰ প্ৰেক্ষাপটত জুবিন গাৰ্গৰ বিষয়টোৱে প্ৰথম আমি স্থান দিম যে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছতো তেখেতক চৰিত্ৰ হনন কৰিবৰ কাৰণে একাংশ লোকে বৰ্তমান মুহূৰ্তত উঠি পৰি লাগি আছে। এই গোটেই বিষয়টো সম্পৰ্কত বৰ্তমান সময়ত বীৰ লাচিত সেনাই কেনেধৰণে চায়? জুবিন দা আমাৰ মান, সন্মান, স্বাভিমান আছিল। জুবিন দা আমাৰ প্ৰাণৰ শিল্পী আছিল। জুবিন দাক লৈ এনেকুৱা ধৰণৰ নিকৃষ্ট বাতুলামি, এনেকুৱা ধৰণৰ তৰল কথা যে ক'ব পাৰে, এইখন অসমত আমি আচৰিত পাইছোঁ, তবত মানিছোঁ। আৰু যিগৰাকী লেখিকা বুলি নিজকে জাহিৰ কৰি ফুৰিব বিচাৰে, এইগৰাকী কেনেকুৱা লেখিকা? তেওঁ যদি সাহিত্য চৰ্চা কৰে, অসমত জুবিনদাৰ অৱদানৰ বিষয়ে কাৰোবাক শিকাবলগীয়া আছে নেকি? জন্মৰ পিছৰ পৰাই জুবিনদাৰ গান নুশুনাকৈ ডাঙৰ হোৱা ইয়াত থকা কোনোবা ব্যক্তি আছে নেকি? আমি ক'ব বিচাৰিছোঁ জুবিনদাই হৈ থাকিব। জুবিন দা অমৰ, জুবিন দা যুগে যুগে আমাৰ মাজত জীয়াই থাকিব। জুবিন দাক মৃত্যুৰ পিছতো জুবিন দাক সামাজিকভাৱে তেখেতৰ ভাৱমূৰ্তি বিনষ্ট কৰিব বিচৰা এইসকল দুষ্ট চক্ৰক কিন্তু অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু আজি অসম আৰক্ষীয়ে ব্যৱস্থা লৈছে, আমি ধন্যবাদ জনাইছোঁ অসম আৰক্ষীক। কিন্তু গ্ৰেপ্তাৰ কৰিলে ক্ষান্ত থাকিলে নহ'ব, তেখেতক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব অনাগত দিনত। নহ'লে জুবিনদাৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ কাৰণে আৰু বহু মানুহ আগবাঢ়ি আহিব। যদি আমি আৰম্ভণিতে শিখা শৰ্মা নামৰ এই বাতুলামি কৰা এইগৰাকী লেখিকাক যদি চূড়ান্ত পৰ্যায়ৰ শাস্তি প্ৰদান নকৰে, তেনেহ'লে কিন্তু অনাগত দিনতো জুবিনদাৰ ভাৱমূৰ্তি বিনষ্টকাৰী একাংশ আগবাঢ়ি আহিবলৈ কিন্তু সাহস পাব। গতিকে আমি অসম আৰক্ষীক আহ্বান জনাইছোঁ, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। জুবিন দা আমাৰ প্ৰাণৰ, জুবিন দা আমাৰ মান, সন্মান, স্বাভিমান। জুবিন দা অসমৰ সম্পদ আছিল, সম্পদ হৈ থাকিবলৈ দিয়ক। মই এইটো প্ৰসংগতে মই আন এটা প্ৰসংগ সুধিম যে বৰ্তমান সময়ত বীৰ লাচিত সেনাৰ কেইবাগৰাকীও সৈনিকক বৰ্তমান মুহূৰ্তত কাৰাৰুদ্ধ কৰি ৰাখিছে। বিষয়টোৰ প্ৰাক মুহূৰ্তত মই সাম্প্ৰতিক সময়ত যিটো কথা পাতি আছোঁ যে আমছুৰ যিটো ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে আচলতে তেওঁ আমছুৰ প্ৰাক্তন সভাপতি আছিল, তেখেতৰ যিখিনি আচলতে বক্তব্য, ইতিমধ্যে এই বক্তব্যৰ ওপৰত আপোনালোকে বিভিন্ন সময়ত বক্তব্য ৰাখিছে। মই পুনৰবাৰ আমছুৰ আৰু বৰ্তমান মুহূৰ্তত তেওঁলোকৰ কৰি থকা প্ৰতিক্ৰিয়াসমূহ, সেইসমূহ কেনেধৰণে চাই আছে আৰু কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? আপুনি যিটো সংগঠনৰ কথা কৈছে, সেই সংগঠনটোৰ কোনোদিন খিলঞ্জীয়াৰ পক্ষত থাকি
খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থৰ হকে কাম কৰা সংগঠন কেতিয়াও নাছিল আৰু এতিয়াও নাই আৰু ভৱিষ্যতলৈও তেওঁলোকে খিলঞ্জীয়াৰ হিতৰ বিপৰীতে কাম কৰে। তেওঁলোকৰ জন্মৰ পটভূমি আমি পাহৰিলে নহ'ব। তেওঁলোক জন্ম কেতিয়া হৈছিলে? খিলঞ্জীয়াক বিৰোধ কৰি, অসম আন্দোলনক বিৰোধ কৰি আমচু জন্ম হৈছিলে আৰু অসম আন্দোলনক বিৰোধ কৰি আমচুক যোগদান কৰি অতি শেহতীয়াভাৱে যদি আপোনালোকে চায় NRCৰ পাইলট প্ৰজেক্টৰ কাম বিৰোধিতা কোনে কৰিছিল? বৰপেটাত NRCৰ পাইলট প্ৰজেক্টৰ কাম যেতিয়া আৰম্ভ হৈছিল তাৰ বিৰোধিতা কৰি চৰকাৰী কাৰ্যালয় জ্বলাই দিছিল কোনে? এই আমচু নামৰ সংগঠনটোৱে। গতিকে আমচুৱে কেতিয়াও খিলঞ্জীয়া হিতৰ কাৰণে নহয়, আমচুৱে সদায় বাংলাদেশী ৰক্ষক, অবৈধ বাংলাদেশীৰ হিতৰ কাৰণে কাম কৰে আৰু অবৈধ বেদখলকাৰী ৰক্ষাৰ কাৰণে তেওঁলোকে কাম কৰে। আৰু যদি তেওঁলোকে হাড়ে হিমজুৱে অসমীয়া হ'লহেঁতেন তেতিয়াহ'লে তেওঁলোকে চৰ অঞ্চলত যিসকলে আমাৰ জনসংখ্যাৰ গাঁথনি বিনষ্ট কৰিছে, অত্যাধিক জনসংখ্যাৰ বিস্ফোৰণে আমাৰ জনগাঁথনি বিনষ্ট কৰিছে, সেইসকলক তেওঁলোকে সজাগতা আনিলেহেঁতেন, কিন্তু অনা নাই। আৰু আমাৰ সভ্যতা, আমাৰ যি প্ৰাকৃতিক সৌন্দৰ্য, আমাৰ অখণ্ডতাক ধ্বংস কৰি অবাধ হাৰত পিজিআৰ বনাঞ্চলসমূহ তেওঁলোকে দখল কৰিছে। আৰু আমচু যদি সঁচাকৈ খিলঞ্জীয়াৰ হিতৰ কাৰণে কাম কৰা সংগঠন হ'লহেঁতেন এইসমূহত তেওঁলোকে সজাগতা আনি কোনসমূহ মাটিত বসবাস কৰিব পাৰে সেই কথাটো আমচুৰ দৰে সংগঠনে জানিব লাগিছিলে। ফৰেষ্ট এক্টত অধীনত যিসমূহ বসবাস কৰি আছে তেওঁলোকক অন্ততঃ সজাগতা কৰি আজিৰ তাৰিখত যিসকল গৃহহীন হৈছে, খন্তেকতে চৰকাৰী বলডেজাৰ চলাই যিসকলক গৃহহীন কৰি দিছে, তেওঁলোকৰ সহমৰ্মিতা, তেওঁলোকৰ দুখ ক্ৰুটি কিন্তু এই আমচু নামৰ সংগঠনটোৱে কেতিয়াও নাই, খিলঞ্জীয়াৰ পক্ষত নাই। কেৱল মাত্ৰ যেতিয়া সংগঠনটোত থাকে তেতিয়া চিঞৰ বাখৰ কৰি নিজকে জাতিৰ হকে কাম কৰা এগৰাকী জাতীয় সেৱক হিচাপে তেওঁ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চিঞৰ বাখৰ লম্ফজম্প কৰে। আৰু এতিয়া কোনটো দলৰ পৰা MLA হ'ব দুৱাৰে দুৱাৰে তেওঁলোকে টক্কৰ মাৰি ফুৰিছে। আপুনি দেখিছে কংগ্ৰেছত আহিছিলে, কংগ্ৰেছত জইন কৰিয়ে তেওঁ শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম বুলি কৈ যি এক সাম্প্ৰদায়িক মন্তব্য কৰিলে, তাৰ পিছত অসমৰ ৰাইজে বীৰ লাচিত সেনাই যেনেদৰে প্ৰতিবাদ কৰিলে তাৰ পৰা তেওঁ অব্যাহতি ল'বলৈ বাধ্য হ'ল। কিন্তু আমি ভাবিছিলোঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতক বহিষ্কাৰ কৰিব নোৱাৰিলে। তাৰপিছত যেতিয়া স্ব-ইচ্ছাই ৰেজাউল কৰিম ওলাই গ'ল, এতিয়া AIDFত যোগদান কৰিব বিচাৰিছে। গতিকে তেখেতলোকৰ লক্ষ্য উদ্দেশ্য হ'ল মন্ত্ৰী, বিধায়ক হোৱা, এছেম্বলি বহাৰ তেওঁলোকৰ লক্ষ্য উদ্দেশ্য। কিন্তু জাতিটোক সমন্বয়, সম্প্ৰীতি, সদ্ভাৱৰ কাৰণে কোনোদিন এই সংগঠনটোৱে কাম কৰা নাই। গতিকে আমচুৰ যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়াহ'লে কিন্তু অসমৰ খিলঞ্জীয়া জাতি হত্যাৰ কাৰণে ভাবুকি স্বৰূপ হ'ব। গতিকে আমচুৰ দৰে সংগঠনক বেন কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আমচুৰ যেতিয়ালৈকে থাকিব অসমৰ সভ্যতা সংস্কৃতি নিশেষ কৰিবৰ কাৰণে, অবৈধ বাংলাদেশীসকলক আগবঢ়াই দি আমাৰ মাজত যি ভাতৃত্ববোধৰ সম্পৰ্ক নিশেষ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আৰু দেখিছে আজিৰ তাৰিখত তেজপুৰত যোৱাকালি যিসকল দেশী মানুহ আছিল, দেশী মানুহসকলক একাংশ সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহে আহি তেওঁলোকৰ এটা কাৰ্যসূচী হৈছিল, সাংস্কৃতিক কাৰ্যসূচী, তেওঁলোকক মাৰপিট কৰি খেদি পঠিওৱা হৈছে। গতিকে আজিৰ তাৰিখত যিসকল গৰীয়া মৰীয়া দেশী জ্বলা যিসকল চৈয়দ, এইসকল মানুহৰ কিন্তু অস্তিত্ব আজি সংকটৰ গৰাহত। কোনে কৰিছে? এই অবৈধ সন্দেহযুক্ত বাংলাদেশী মূলৰ পূৰ্ববংগীয় এইসকল মানুহে। আৰু এইসকলৰ ৰক্ষক কোন? আমচু। গতিকে আমি আমচুৰ দৰে সংগঠনৰ নেতাৰ কথাত যদি আমি গুৰুত্ব দিওঁ নিশ্চিতভাৱে আমাৰ অসম ভৱিষ্যত কিন্তু অন্ধকাৰ গৰাহলৈ যাব। মই গোটেই কথাবিলাক যিহেতু বীৰ লাচিত সেনাৰ কথা ক'লেই, বৰ্তমান সময়ত আপোনালোকৰ কেইবাগৰাকীও নেতা বৰ্তমান মুহূৰ্তত কাৰাৰুদ্ধ হৈ আছে। তেখেতলোকৰ কি পৰ্যায়ত আছে? যে তেখেতলোকক আইনী প্ৰক্ৰিয়াৰে ইতিমধ্যে আপোনালোকে প্ৰচেছ কৰিছে আমি গম পাওঁ, কিন্তু কি পৰ্যায়ত আছে অসমবাসী ৰাইজে জানিব বিচাৰে যে বৰ্তমান মুহূৰ্তত ৰন্তু পানী ফুকনকে ধৰি কেইবাজনো সতীৰ্থ আপোনালোকৰ কাৰাৰুদ্ধ হৈ আছে, কি পৰ্যায়ত আছে? আপোনালোকে প্ৰত্যেকে জানে বীৰ লাচিত সেনা অসম মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শৰে পৰিচালিত এটা জাতীয় সংগঠন। এই সংগঠনটোৱে অটল অদম্য অজেয় স্থিতিৰে সমগ্ৰ অসমত খিলঞ্জীয়া জাতি হত্যাক জীয়াই ৰাখিবৰ কাৰণে কাম কৰি গৈছে। হয়, এই সংগঠনটোত খিলঞ্জীয়া জাতি হত্যাক জীয়াই ৰখাৰ স্বাৰ্থত কেতিয়াবা যিসকল আমাৰ সৈনিক আছে, সতীৰ্থ আছে, কোনোবা ক্ষেত্ৰত ভুল কৰিব পাৰে। সেই ভুল কৰিলে বুলিয়েই এনেধৰণে আক্ৰোশমূলকভাৱে আজি 3টা মাহ জিলাই তেওঁলোকক কাৰাগাৰে চুচৰাই ফুৰা হৈছে। এই কথাত কিন্তু আমি অন্তৰত আটাইতকৈ দুখ পাইছোঁ। আমাৰ কথা হ'ল, হয় সংগঠনটোৰ মাজত ধুমুহা আহিছে, সেই ধুমুহাত আমাৰ গছপাত খিলিছে, আমাৰ ঠাল ঠেঙুলি ভাঙিছে, কিন্তু বীৰ লাচিত সেনা নামৰ যিজোপা বটবৃক্ষ, এই বটবৃক্ষজোপা কোনেও কেতিয়াও উঘালি পেলাব নোৱাৰে। এই বটবৃক্ষজোপাৰ ছাঁতেই সমগ্ৰ অসমীয়া জাতি হত্যাই জীয়াব। এই বটবৃক্ষজোপাৰ ছাঁত বহি সমগ্ৰ অসমৰ খিলঞ্জীয়া জাতি হত্যা একত্ৰিত হৈ বৰ অসমৰ কথা পাতিব। গতিকে বীৰ লাচিত সেনা অসমক কোনেও নিষেধ কৰিব নোৱাৰে। বীৰ লাচিত সেনা আজি বন্ধ কোঠৰীত থকা, কাৰাগাৰৰ বন্ধ কোঠৰীত থকা সংগ্ৰামী সতীৰ্থসকললৈ আমি সংগ্ৰামী অভিনন্দন জনাইছোঁ। আজি আমাৰ যি ৰন্তু পানী ফুকন, বিকাশ অসমকে ধৰি যিসকল আমাৰ সৈনিক আছিল তেওঁলোকক
শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ লৈ যোৱা হৈছে। আমি গভীৰ উদ্বিগ্নতাৰে ক'ব বিচাৰিছোঁ, আমাৰ সৈনিকসকলক অন্ততঃ জাতিৰ ৰক্ষাৰ স্বাৰ্থত জাতিৰ সেৱকৰ দৰে কাম কৰা এই সৈনিকসকলক আৰু আপোনালোকে মানসিক আতিশয্য নচলাব। তেওঁলোকক মুকলি আকাশৰ তললৈ অহাৰ পথ আপোনালোকে মুকলি কৰি দিয়ক। তেওঁলোকে যদি ভুল কৰিছিলে, নিজৰ ভাতৃসম নিজৰ সন্তানৰ দৰে জাতিটোৰ কাৰণে কাম কৰিবলৈ যাওঁতে হয় কেতিয়াবা ক'ৰবাত ভুল কৰিব পাৰে, কিন্তু অসমৰ ৰাইজৰ সম্পূৰ্ণ অধিকাৰ আছে সমালোচনা কৰাৰ। গঠনমূলক সমালোচনাসমূহ আমি আশীৰ্বাদ হিচাপে লৈ আগন্তুক দিনত বীৰ লাচিত সেনা অসমে কাম কৰি যাব। মই আগতেও কৈছোঁ, এতিয়াও কওঁ যে অমানিশা কেতিয়াও নাথাকে, নেৰানেপেৰাকৈ জাতিটোৰ লগত নাথাকে। প্ৰভাত হ'বই, পোহৰ হ'বই। আমি সেই প্ৰভাত আৰু পোহৰমুখী যাত্ৰাত বীৰ লাচিত সেনা অসমে কাম কৰি গৈছোঁ। অনাদি অনন্ত কালৰ বাবে এই পোহৰমুখী যাত্ৰাত বীৰ লাচিত সেনা অসমে কাম কৰি যাব। মই ধন্যবাদ জনাইছোঁ। চাওক, ফাৰ্ষ্ট নিউজ আছামৰ দৰ্শকসকলক আমি দেখুৱাইছোঁ এইসমূহ বীৰ লাচিত সেনাৰ বৰ্তমান মুহূৰ্তৰ নেতাসমূহ বৰ্তমান পুনৰ সক্ৰিয়তাৰে তেখেতলোকে অসমত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু তিনিটা বিষয় সাম্প্ৰতিক সময়ত চলি থকা গোটেই বিষয়কেইটা আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে অসমবাসী ৰাইজক আমিও জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। কাৰণ বীৰ লাচিত সেনাৰ যি সত্তা, বীৰ লাচিত সেনাই কৰি অহা যি ত্যাগ, সেই বীৰ লাচিত সেনাৰ যিসমূহ আচলতে ভাৱমূৰ্তি, মাজতে যদিও ক'ৰবাত কিছু ক্ষেত্ৰত ম্লান পৰিছিল বা ক'ৰবাত ধুমুহা আহিছিল, পুনৰবাৰ তেখেতলোক জাগ্ৰত হৈছে। আৰু সেই যিহেতু আচলতে জাগ্ৰত হোৱাৰ পথত আমিও ফাৰ্ষ্ট নিউজ আছামৰে তেখেতলোকৰ এই কণ্ঠ আমি অসমবাসী ৰাইজক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। ধন্যবাদ।